মানে হিমন্ত বিশ্ব শৰ্মাক যে ভাৰতবৰ্ষৰ ভিতৰত দক্ষ মুখ্যমন্ত্ৰী বুলি কৈছে যে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ সাম্প্ৰদায়িক আৰু আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী সেইটো হয়। অশোক সিংঘালে ইমিডিয়েটলি নিজে হয় পদত্যাগ কৰক, নহ'লে বিজেপি দলৰ পৰা তেওঁক বৰখাস্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। কোনো ৰাজনৈতিক নেতাই অন্য এটা ৰাজনৈতিক দলক তাকো সৰ্বভাৰতীয় আৰু আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোক জন্তু বুলি কোৱাৰ অধিকাৰটো বাদ দিয়ক, মানে মিনিমাম অকণমান মিনিমাম সততা থাকিলে, মিনিমাম নৈতিকতা থাকিলে, মিনিমাম মানুহৰ জ্ঞান থাকিলে কেতিয়াও কোনো ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক জন্তুৰ লগত কেতিয়াও তুলনা নকৰে। মোৰ অংকিতা দত্তৰ বিষয়ে ক'বলগীয়া একো নাই। অংকিতা সৰু ছোৱালী এজনী ন। আজি আমাৰ ফাৰ্ষ্ট ফেজৰ প্ৰথম মানে শেষৰ দিনটো আজি 10ম দিন, আৰু 10ম দিনত এতিয়ালৈকে আমি 10-12খন সভা কৰিলোঁ আৰু 10-12খন সভা বাকী আছে। ৰাতি কালিতো 12:45 হৈছিলে, আজিও চাগে তেনেকুৱা দুপৰ ৰাতি হ'ব। কিন্তু আচৰিত কথা যে অসমৰ গাঁৱৰ মানুহে এটা ৰাজনৈতিক দলৰ কথা শুনিবৰ কাৰণে ৰাতি 12:45লৈকে যেতিয়া নামঘৰত ৰৈ থাকে, সেইটোৱে প্ৰমাণ কৰে যে ৰাইজে এই মুহূৰ্তত চৰকাৰখনক বেয়া পাইছে আৰু ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। এতিয়ালৈকে আমি শিৱসাগৰ জিলাতে ঘূৰি আছোঁ, কিন্তু শিৱসাগৰ জিলাৰ মানুহৰ যিটো ৰেছপন্স, আমাৰ প্ৰতি সঁহাৰি, আমাৰ প্ৰতি যিটো মৰম, এটা প্ৰমাণ কৰিছে যে বিজেপিৰ প্ৰতি মানুহৰ সম্পূৰ্ণ মোহভংগ ঘটিছে। 2026ত বিজেপিক হৰুৱাবৰ কাৰণে মানুহ সাজু হৈছে। মূল্যবৃদ্ধিয়ে মানুহক একদম অৱস্থা নাইকিয়া কৰি দিছে। বস্তুৰ দামৰ কাৰণে আমি চলিব নোৱাৰা পৰিস্থিতি হৈছে। বেপাৰ বাণিজ্য মানুহৰ হাতত নাই, মানুহ কোনো ধৰণে চলিব পৰা অৱস্থাত নাই। সেইকাৰণে মানুহৰ খং উঠিছে আৰু অকল চৰকাৰখনে কেৱল হিন্দু মুছলমান কৰি থাকোঁতে বেলেগ কোনো কাম নকৰা হৈ গৈছে। গতিকে মানুহৰ খং উঠিছে আৰু সেইকাৰণে মই ভাবোঁ যে আমাৰ প্ৰতি ব্যাপক সঁহাৰি দিছে। এইটো ইংগিত দিছে যে 2026ত আমি বিজেপিক গিৰাই দিব পাৰিম। অশোক সিংঘালে ইমিডিয়েটলি নিজে হয় পদত্যাগ কৰক, নহ'লে বিজেপি দলৰ পৰা তেওঁক বৰখাস্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। কোনো ৰাজনৈতিক নেতাই অন্য এটা ৰাজনৈতিক দলক তাকো সৰ্বভাৰতীয় আৰু আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোক জন্তু বুলি কোৱাৰ অধিকাৰটো বাদ দিয়ক, মানে মিনিমাম অকণমান মিনিমাম সততা থাকিলে, মিনিমাম নৈতিকতা থাকিলে, মিনিমাম মানুহৰ জ্ঞান থাকিলে কেতিয়াও কোনো ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক জন্তুৰ লগত কেতিয়াও তুলনা নকৰে। আমাৰ আদৰ্শৰ পাৰ্থক্য থাকিব পাৰে, বিজেপিৰ লগত আমাৰ আদৰ্শৰ পাৰ্থক্য আছে। আমি বিজেপি দলক সাম্প্ৰদায়িক দল বুলিয়ে কওঁ। আমিতো বিজেপি দলক কেতিয়াও এনেকুৱা ধৰণৰ হেৰিয়ে কোৱাৰ নিচিনা এনেকুৱা শব্দটো কেতিয়াও ব্যৱহাৰ নকৰোঁ। সেইকাৰণে মই ভাবোঁ যে অশোক সিংঘালক অনতিবিলম্বে বিজেপি দলৰ পৰা বৰখাস্ত কৰিব লাগে, অসম মন্ত্ৰীসভাৰ পৰা তেওঁক বৰখাস্ত কৰিব লাগে, আৰু যদি নকৰে তেতিয়াহ'লে মই ভাবোঁ যে কংগ্ৰেছ দলে সমগ্ৰ ৰাজ্যত যদি প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ দলৰ প্ৰতি যি অপমান কৰিছে সেই অপমানৰ বিৰুদ্ধে মানে তেওঁলোকে পুতক তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মোৰ অংকিতা দত্তৰ বিষয়ে ক'বলগীয়া একো নাই। অংকিতা সৰু ছোৱালী এজনী ন। তাই কিবা এটা মনত আহিছে আৰু কৈছে, তেখেতৰ মনত কিবা এটা আহিছে কৈছে। অংকিতা আচলতে হতাশ হৈ আছে, আপোনালোকে জানেই। তেখেতে যিটো দলত আছিলে সেইটোৰ পৰা বেলেগ এটা দললৈ গৈছে। বেলেগ এটা দললৈ গৈ যেতিয়া কিবা এটা আসন পাব লাগিব তেতিয়া অলপ অন্য দলবিলাকক অলপ সমালোচনা কৰিব লাগিব, হয়নে নহয়? সেইকাৰণে যদি মোৰ সমালোচনা কৰাৰ জৰিয়তে অংকিতাৰ কিবা ৰাজনৈতিক লাভ হয়, সেইটো লাভ ল'বলৈ দিয়ক নাই তাইক। মোৰ বাকী একো ক'বলগীয়া নাই। মানে হিমন্ত বিশ্ব শৰ্মাক যে ভাৰতবৰ্ষৰ ভিতৰত দক্ষ মুখ্যমন্ত্ৰী বুলি কৈছে যে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ সাম্প্ৰদায়িক আৰু আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী সেইটো হয়। তেওঁৰ দক্ষতাটো এনেকুৱা যে 15 বছৰ তেওঁ অসমৰ শিক্ষামন্ত্ৰী হ'ল, আৰু অসমেই মানে ভাৰতবৰ্ষৰ ভিতৰত মাধ্যমিক বিদ্যালয়ত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত ড্ৰপ আউট ৰেটত অসম ভাৰতৰ ভিতৰত 1 নম্বৰ। তেতিয়াহ'লে দক্ষ হ'ব নে অদক্ষ হ'ব আপোনালোকে কওক? শিক্ষামন্ত্ৰী হৈ আছিলে 15 বছৰ। 15 বছৰ থকাৰ তাৰ পাছতো অসম ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি আধাতে স্কুলেৰে। স্বাস্থ্যমন্ত্ৰী হৈ আছিলে 12 বছৰ। 12 বছৰ হৈ থকাৰ পাছত
সন্তান জন্ম দিয়াৰ সময়ত প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ 1 নম্বৰ। তেতিয়াহ'লে সেইজন দক্ষ স্বাস্থ্যমন্ত্ৰী হ'বনে নহ'ব কওক, আপোনালোকে নিজে কওক। মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ কৈছিলে যে অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰিম, ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য। এতিয়া এইবাৰ আপোনাৰ নীতি আয়োগৰ প্ৰতিবেদন ওলালে তলফালৰ পৰা 3 নম্বৰ অসম। 28খন ৰাজ্যৰ ভিতৰত অসম ভাৰতবৰ্ষৰ তলফালৰ পৰা 3 নম্বৰ। তেতিয়াহ'লে তেওঁ দক্ষ মুখ্যমন্ত্ৰী হয়নে নহয় কওক। হিমন্ত বিশ্ব শৰ্মাই মানে অলপ পইচা চইচা খৰচ কৰি ছাৰ্ভে টাৰ্ভে কৰোৱাই নিজৰ নামটো মাজে মাজে ভালকৈ উলিয়াই থাকে। আৰু আপোনালোকেও সেই দক্ষ স্বাস্থ্যমন্ত্ৰীও নাছিল, দক্ষ এতিয়া মুখ্যমন্ত্ৰীও নহয়, তেওঁ এজন অলগদ্ধ মুখ্যমন্ত্ৰী। তেওঁৰ দিনত আটাইতকৈ বস্তুৰ দাম বাঢ়িছে, তেওঁৰ দিনত হিন্দু মুছলমানৰ কাজিয়া হৈছে, সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী, আৰু তেওঁ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দাগী, আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী। আৰু তেওঁৱে একমাত্ৰ মুখ্যমন্ত্ৰী যি নিজে সহস্ত সংগ্ৰাম কৰি বন্দুক হাতত তুলি লৈছিলে আৰু চাৰেণ্ডাৰ নোহোৱাকৈ মুখ্যমন্ত্ৰী। বানপানীৰ কাৰণে নিজৰ অফিচলৈ যাব পৰা নাই। তাৰপিছত সেই গৃহমন্ত্ৰীজনে যদি কয় যে আকৌ বিজেপি চৰকাৰ 26ত, তেতিয়াহ'লে যেনেকৈ বানপানী যেতিয়া মুক্ত যেনেকৈ কৰিব নোৱাৰিলে, বানপানী যুক্ত হ'ল, এতিয়া অমিত শ্বাহে কোৱাটো যে আকৌ বিজেপি চৰকাৰ হ'ব, বিজেপি মুক্ত চৰকাৰ হ'ব, বিজেপি নহয় আৰু, সেইটোৱে বুজি পাব লাগিব হয়নে নহয় কওক। আৰু নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে অসমখন বিদেশী মুক্ত অসম হ'ব, সকলোৱে 16 মে'ৰ পৰা তালি টোপোলা বান্ধি পলাব। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বাংলাদেশী আছে, তাৰমানে বাংলাদেশী আছে বুলি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে। তেতিয়াহ'লে নৰেন্দ্ৰ মোদী বা আমাৰ অমিত শ্বাহে কোৱা কথাবিলাক যে মিছা, সেই কথাটো প্ৰমাণিত হৈছে। আৰু অমিত শ্বাহে কালি যিহেতু বিজেপিৰ চৰকাৰ হ'ব বুলি কৈছে, তেতিয়াহ'লে আপোনালোকে খাটাং থাকক যে 26ত বিজেপিৰ চৰকাৰৰ নহয়।